জুবিন দা আহি পালে। এতিয়া কথাটো হ'ল জুবিন দাৰ এবাৰ চলাই চাবলৈ মন গ'ল। চাবলৈ ইয়াত ঢেৰ আছে, ইয়ালৈ গুচি আনো। আজি মঙলদৈত জুবিনদাৰ সংগীতানুষ্ঠান আৰু ওচৰত জুবিনদাৰ প্ৰগ্ৰেম মানে আমাৰ বাবে এটি উৎসৱৰ নিচিনা। সেই আবেলি এতিয়া ঘৰৰ পৰা ওলাইছো। প্ৰথমে যাওঁ চিপাঝাৰলৈ। চিপাঝাৰত জয়ন্ত দাক লগ কৰিলো, মানে তেওঁ এটি ব্যক্তিগত কামত ইয়াত আছিল। সেয়ে ভাবিলো তেওঁকো লগ কৰি ৰাতি একেলগে জুবিনদাৰ প্ৰগ্ৰেম চাবলৈ যাওঁ। তেনেদৰে জয়ন্ত দা আগে আগে, মই পিছে পিছে গৈ গৈ আমি আহি পালোহি আমাৰ ইয়াতে থকা খাৰখোৱা, মানে ৰিপ'জ হাইৱে ৰিজৰ্ট। যিহেতু জুবিন দা আহি পাবলৈ এতিয়াও বহুত দেৰি আছে, সেয়ে ইয়াতে অলপ সময় কটাও আৰু জুবিন দাও আহি প্ৰথম ইয়াতে সোমাব। তেনেদৰে প্ৰায় 7 বাজিল। জুবিন দা আহি পালে। বহুত দিনৰ পিছত দাদাক লগ পাইছো। তেওঁ ক'লে, ইমান দিন ক'ত আছিলি তই? মই ক'লো যে গুৱাহাটী চিটিৰ ভিতৰত নোযোৱা মোৰ প্ৰায় এবছৰেই হ'ল। তেওঁৰ নতুন ষ্টুডিঅ'টোৰ কথা ক'লে। মই দেখা নাই বুলি গম পাই এদিন চাবলৈ মাতিলে। তেনেদৰে বিভিন্ন কথা পাতি বহুত সময় কটালো একেলগে। সেইখিনিতে আমাৰ চিপাঝাৰৰ ৰঞ্জু দা আহি পালে হামাৰ এখন লৈ। তেওঁৰ গাড়ীখন হামাৰ বুলি গম পাই জুবিন দা চাবলৈ গ'ল। এইখন অসমৰ একমাত্ৰ হামাৰ। গোটেই ভাৰতবৰ্ষতে মাত্ৰ বচা বচা কেইজনমান মানুহৰে হামাৰ আছে। যেনে MS ধোনীৰ হামাৰ আছে, হৰভজন সিঙৰ আছে, বলিউডৰ ছিংগাৰ মিকা সিঙৰ আছে, অভিনেতা সুনীল ছেত্ৰীৰ আছে। তেনেদৰে বচা বচা কিছুমান লোকৰহে হামাৰ আছে বুলি জনা যায়। আৰু অসমত মাত্ৰ এইখনেই হামাৰ আছে, যিখন এতিয়া আমি সকলোৱে চকুৰ আগত দেখি আছো। এই হামাৰখন অসমৰ একমাত্ৰ হামাৰ। এতিয়া কথাটো হ'ল জুবিন দাৰ এবাৰ চলাই চাবলৈ মন গ'ল। আৰু তেওঁৰ মন গ'ল মানে চলাই খাৰখোৱাৰ পৰা গৈ একেবাৰে চিপাঝাৰৰ পৰা ঘূৰি আহিল। দাদা আহি পোৱাৰ লগে লগে খাৰখোৱাত মানুহৰ ভিৰ লাগি গ'ল। যেনে তেনে চিকিউৰিটি আনি ৰুম পোৱালেহি। ৰুমত দাদাৰ লগত একেলগে আমি জয়ন্ত দা, ৰঞ্জু দা আৰু মই ৰুটি, পোলাও, মাংস ইত্যাদি খালো। খাবলৈ ইয়াত ঢেৰ আছে, ইয়ালৈ গুচি আনো। এইটো কিমান 401লৈ গুচি আন। অৰ্ডাৰ কৰিব নালাগে, মোৰ ৰুমটো ওচৰতে। খোৱা লোৱা হোৱাৰ পিছত আমাৰ প্ৰগ্ৰেমলৈ যোৱাৰ যোজা চলিল। গাড়ীবিলাক ৰেডি কৰিলো। দাদাৰ ৰেঞ্জ ৰভাৰখন ইয়াতে থৈ যাব, আজি হামাৰখনতে যাব। তেনেদৰে আমি প্ৰায় 10:30 বজাত মঙলদৈৰ ভেবাৰঘাটৰ প্ৰগ্ৰেমলৈ ওলালো। যিহেতু দাদাৰ নিজৰ গাড়ীখন লৈ নাযায়, সেয়ে তেওঁৰ পাইলট হিতেশ দাও মোৰ লগতে ওলাল। আৰু জুবিন দা যিখন হামাৰত গ'ল, সেইখন হামাৰ চলালে জয়ন্ত দাই। জুবিন দা গ'লে মানুহে তেওঁৰ গাড়ীৰ কাষত ভিৰ কৰে বাবে আমি হাইৱেৰ পৰা আন ৰাস্তা এটাৰে সোমাই ভিতৰে ভিতৰে গৈ প্ৰগ্ৰেমৰ স্থান মঙলদৈ ভেবাঘাট পালোহি। আৰু এতিয়াই অলপ অলপ বৰষুণো আৰম্ভ হৈ গ'ল, কিন্তু মানুহৰ ভিৰ হ'লে অলপো কমা নাই। ৰাস্তা ভাল বনাইছে। গাড়ীৰ পৰা নামিয়েই জুবিন দা চিধাই মঞ্চত উঠিল। মঙলদৈতে লিখা তেওঁৰ মোৰ মনৰে কল্পনাত গানটোৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিলে। ৰাতি বনোৱা এটা গান, গানটো আপোনালোকে শুনিছে, শুনিলে গম পাব। তেনেদৰে এটাৰ পিছত এটাকৈ তেওঁৰ জনপ্ৰিয় গানবোৰ গাই গ'ল।
মাজতে এতিয়া জুবিন দাই গান গোৱা নাই, তেওঁৰ সহযোগী শিল্পীসকলে গাইছে আৰু তেওঁ এইখিনি সময় কিন্তু ৰেষ্ট লোৱা নাই। সহযোগী শিল্পীয়ে গীত গাই থাকোঁতে তেওঁ ৰাজাদাৰ ওচৰলৈ আহি ড্ৰাম বজাইছে।
হিতেশ দাই বিচাৰি আছে মানে গাড়ী উলিয়াবৰ হ'ল মানে জুবিন দাই শেষৰটো গান গাই থাকোঁতে আমি যাবলৈ ৰেডি হ'ব লাগে দাদাই গানটো শেষ কৰিয়ে চিধাই গাড়ীত বহিব আৰু গুচি যাব নহ'লে পিছত আৰু পাব্লিকৰ হেঁচাত গাড়ী উলিয়াব নোৱাৰা অৱস্থা হৈ যায় ফোন কৰিছিলো তোমাক ভালে আছা যাবা গৈ এতিয়া যাওঁ এই গাড়ী ওলাই দিয়া ওলাই যাওঁ এইটো এইটো মোৰ খাচ মানুহ ভাল না যাবই দিয়া তেনেদৰে আজিৰ প্ৰগ্ৰেমৰ একেবাৰে শেষৰটো গান মানে মাজুলীৰ এজনী ছোৱালী গানটো গাই থকা সময়ত গাড়ীত বহি থাকোঁতে আপোনালোকৰ মাজৰে মোৰ ভিডিঅ' চাই ভাল পোৱা বহুকেইজন বন্ধুক লগ পালোঁ। সকলোৰে লগত লৰালৰিতে অলপমান কথা পাতি জুবিনদাৰ গাড়ীখন অহাৰ লগে লগে আমিও গুচি আহিলো এই দাদা আহিল গাড়ী গাড়ী ওলালে একদম বেয়া নাপাবি আমি আহি পুনৰ খাৰ খোৱা পালো একেলগে সকলোৱে ভাত খালো ৰাতি 2 বজাত তাৰ পিছত অলপ সময় থাকি দাদা শুবলৈ গ'ল মানে তেওঁ আজি ইয়াতেই থাকিব কাইলৈ দাদাৰ প্ৰগ্ৰেম পাঠশালাত আছে গতিকে কাইলৈ গধূলি ইয়াৰ পৰাই চিধা গুচি যাব ঠিক আছে বাই 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 মই যাওঁ মই কেনেকে দিম তই কালি তাক লৈ আহিবি ঠিক আছে এতিয়া ময়ো ঘৰলৈ যাওঁ 2খন তামোল খোৱাৰ বাট কাইলৈ দিনত আহিম এবাৰ দাদা শুই উঠিলে